নমস্কাৰ দৰ্শকসকল সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি বিচাৰিব তাকেই পাব। এটা ইচ্ছাৰ কাৰণে কিন্তু আপুনি এবাৰহে ক'ব পাৰিব আৰু এবাৰহে কৰিব পাৰিব। বেলেগ বেলেগ ইচ্ছাৰ কাৰণে পিছত পুনৰ কৰিব পাৰিব। উপায়টো শুক্লপক্ষৰ শুক্ৰবাৰ আৰু যিকোনো পূৰ্ণিমাত কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে মাত্ৰ দুটা বস্তু লাগিব। এটা হৈছে নতুন ব্যৱহাৰ নকৰা এখন বগা ৰুমাল আৰু এটা সেউজীয়া ৰঙৰ বা চিয়াঁহীৰ এটা কলম বা ৰং পেঞ্চিল হ'লেও হ'ব। উপায়টো কৰাৰ আগদিনাখন ৰাতি বগা ৰুমালখন নতুন হ'ব লাগিব আৰু সেইখন আপুনি জাপি আপুনি শোৱা গাৰুৰ তলত লৈ শুব আৰু পিছদিনাখন আপুনি এই উপায়টো কৰিব। পিছদিনাখন ৰাতি শুবলৈ যোৱাৰ আগতে আপুনি এটা ৰুমত বহিব আৰু যদিহে খিৰিকী আছে বাহিৰৰ পৰা জোনৰ পোহৰ পৰে তেনেহ'লেতো খুবেই ভাল। আপুনি খিৰিকী খুলি দিব, জোনৰ পোহৰ পৰিবলৈ দিব আৰু বগা ৰুমালখন মেলি দুইখন হাতৰ ওপৰত মেলি আপুনি চকু বন্ধ কৰি এইদৰে ক'ব, চমৎকাৰ হওক, চমৎকাৰ হওক, চমৎকাৰ হওক। এইদৰে আপুনি 3 বাৰ কৈ চকু বন্ধ কৰিব। উপায়টো কৰোঁতে কোনেও দেখিব নালাগিব। যদি পাৰে এটা ৰুমত কৰিব অকলে আৰু কোনেও যাতে নামাতে দিগদাৰ নকৰে সেই কথাৰ প্ৰতিও মন কৰিব। ৰুমালখন এইদৰে হাতত মেলি ৰাখিয়েই চমৎকাৰ হওক বুলি 3 বাৰ কোৱাৰ পিছত আপুনি আপোনাৰ মনৰ ইচ্ছাটো ক'ব আৰু পৰীক অনুৰোধ কৰি ক'ব, হে পৰী, মোৰ এটা চাকৰিৰ খুবেই দৰকাৰ, মোক এটা চাকৰি সোনকালেই দিয়া। এইদৰে আপুনি ক'ব, বা মোক ইমান টকাৰ দৰকাৰ হৈছে পৰী, অনুগ্ৰহ কৰি মোক এইখিনি টকাৰ যোগাৰ কৰি দিয়া। এইদৰে আপুনি চকু বন্ধ কৰি এটা ইচ্ছাৰ কথাহে ক'ব আৰু মাত্ৰ এবাৰ ক'ব আৰু মনে মনে আপুনি পৰীক অনুৰোধ কৰিব বা প্ৰাৰ্থনা কৰিব। তাৰ পিছত আপুনি চিত্ৰত দেখা এই মন্ত্ৰটো ৰুমালখনৰ ওপৰত সেউজীয়া ৰঙেৰে লিখি দিব। মন্ত্ৰটো লিখি দিয়াৰ পিছত আপুনি ৰুমালখন 4 ভাঁজ কৰি জাপি আপুনি শোৱা গাৰুৰ তলত লৈ শুই যাব। এইদৰে আপুনি কোৱাৰ পিছত ৰুমালখন গাৰুৰ তলতে লৈ শুই যাব সদায় যেতিয়ালৈকে আপোনাৰ ইচ্ছাটো পূৰ্ণ নহয় আৰু তাৰ পিছত আপুনি এই ৰুমালখন কোনো ঠাইত বিসৰ্জন দিব পাৰিব বা ধুই পেলাই অন্য কামত ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আপুনি সেইখন ৰুমাল আকৌ পুনৰ নতুন ইচ্ছাৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিব। নতুন ৰুমাল এখন লৈ পুনৰ এইদৰে কৰি আপুনি পুনৰ নতুন ইচ্ছাৰে কৰিব পাৰিব। যিকোনো বিশেষ জৰুৰী বা ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আপুনি 24 ঘণ্টাৰ ভিতৰতেই ফল লাভ কৰিব যদিহে আপুনি ভক্তিৰে বিশ্বাসেৰে কৰিব পাৰে আৰু যিকোনো প্ৰকাৰে আপোনাৰ সমস্যাটো সমাধান হ'ব বা ইচ্ছাটো পূৰ্ণ হৈ যাব। তাৰ পিছত আপুনি পুনৰ এইদৰে নতুন ৰুমাল এখন লৈহে কৰিব পুনৰ। কিন্তু যদি পুৰণা ৰুমালখনেৰে কৰিম বুলি ভাবিছে নকৰিব, আপুনি ফল নাপাব। পুৰণা ৰুমালখন আপুনি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব পিছত। মন্ত্ৰটো হৈছে ওম শুভে দিব্যে পৰিকান্তে স্বপ্নলোকপ্ৰদায়িনী মম ইচ্ছা পূৰ্ণয়স্য ত্বং শীঘ্ৰ দৰ্শন দেহি মে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।